মোৰ পাকঘৰলৈ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা গাজৰৰ হালোৱাৰ ৰেচিপি লৈ আহিছোঁ আৰু একেবাৰে সহজভাৱে বনোৱা আৰু সোনকালে বনোৱা এটা ৰেচিপি লৈ আহিছোঁ। যিহেতু গাজৰ আমাৰ স্বাস্থ্যৰ বাবেও খুব ভাল আৰু এই সময়ত গাজৰ পূৰা এভেইলেবল পোৱা যায় বজাৰত। আৰু এতিয়া মই এইকেইটা ফ্ৰেছ গাজৰ লৈ লৈছোঁ, লৈ পেলাই ভালকৈ অলপ ধুই লৈছোঁ। ধুই পেলাই এইখিনি মই এই ধৰণে বাকলিখিনি গুচাই ল'লোঁ। বাকলি গুচাই এতিয়া মই গ্ৰেটাৰেৰে গ্ৰেট কৰি ল'ম। আৰু এতিয়া মই প্ৰথমতে এই ডাঙৰ গ্ৰেটাৰেৰে এই ডাঙৰ হেৰিৰে মই কৰি ল'ম আধা, আৰু এটা সৰুৰে কৰিম। মই দুই ধৰণে কৰি ল'ম আৰু অকল ডাঙৰটো নকৰোঁ, ডাঙৰ আৰু সৰু দুয়ো ছাইডেৰে মই কৰি পেলাই এইখিনি থ'ম। আৰু গাজৰটো বহুত ধৰণে বৰফিও বনাব পাৰি, যি ধৰণে বনাব পাৰে আৰু গাজৰটো ভালেও লাগে খাবলৈ। আৰু এতিয়া চাওক মই দুই ধৰণে গ্ৰেট কৰি লৈছোঁ, এটা সৰু আৰু এটা অলপ ডাঙৰ। এতিয়া মই কেৰাহীখন পাতি পেলাই তাতে মই অলপ ঘিউ দিছোঁ, কাৰণ গাজৰৰ হালোৱাত যদি ড্ৰাই ফ্ৰুটছ নাথাকে তেতিয়াহ'লেতো হালোৱা টেষ্টে নহয়। এতিয়া মই ড্ৰাই ফ্ৰুটছখিনি ভালকৈ ভাজি ল'ম। মই ইয়াত একো বিশেষ ড্ৰাই ফ্ৰুটছ লোৱা নাই, সেইটো আপোনালোকৰ পচন্দি যি ড্ৰাই ফ্ৰুটছ আপোনালোকে ভাল পায় সেইটো ব্যৱহাৰ কৰিব পাৰে। মই কিচমিচ আৰু কাজু লৈছোঁ আৰু এইখিনি মই ভালকৈ ভাজি ল'লোঁ। এতিয়া মই দুচামুচ ভৰি দুচামুচ মই ইয়াত গৰু ঘিউ দিছোঁ, কাৰণ গাজৰৰ হালোৱা ৰিফাইন তেল দি বনালে টেষ্ট নহয়, গৰু ঘিউ দি বনালেহে বেছি টেষ্ট হয়। সেইকাৰণে মই গৰু ঘিউ দিছোঁ। আৰু এতিয়া দি পেলাই মই গোটেই গাজৰখিনি দিছোঁ, আৰু যিহেতু মিঠা বস্তু সেইকাৰণে মই অলপ নিমখ দিছোঁ। দি পেলাই এইখিনি মই খুব ভালকৈ এতিয়া মই গেছৰ ফ্লেমটো অলপ হাই কৰি দিম, কৰি পেলাই খুব ভালকৈ এইখিনি মই ফ্ৰাই কৰিম। তেতিয়া কি হ'ব, গাজৰত এটা কেঁচা গোন্ধ থাকে, সেই ভাৱটো নাইকিয়া হৈ যাব। আৰু অলপ দেৰি 5 মিনিটমান এই ধৰণে ফ্লেম হাই কৰি পেলাই, কিন্তু এৰি নিদিব, জ্বলি যাব পাৰে। ফ্লেম হাই কৰি লৰাব আৰু এই ধৰণে চাব যে পানীটো আছেনে নাই। পানীটো যেতিয়া শুকাই যাব তেতিয়া মই অলপ গাখীৰ দিম। আৰু গাখীৰ মই চাওকচোন মই কিমান পৰিমাণে দিছোঁ, ইমান পৰিমাণেই মই গাখীৰ দিছোঁ, মই বেছি গাখীৰ নিদিওঁ। আৰু এতিয়া এইখিনি মই অলপ ভালকৈ মিলাই মেলি পেলাই আৰু একেবাৰে ফ্লেম অলপ ল' কৰি পেলাই মই ঢাকি পেলাই থৈ দিম। আৰু মাজে মাজে অলপ লৰাই থাকিব, নহ'লে জ্বলি যাব পাৰে। মই এই ধৰণে মাজে মাজে লৰাই আছোঁ, নহ'লে জ্বলি যাব পাৰে। আৰু এই ধৰণে এইটো মই 20 মিনিটমান ৰাখি থৈ দিছোঁ। আৰু গাজৰ যিহেতু খুব সোনকালেই সিজি যায়, আৰু এতিয়া এই মাজে মাজে মই লৰাইও আছোঁ। আৰু এয়া চাওক এইখিনি এতিয়া অলপ শুকাই গৈছে, দেখিছে এইখিনি শুকাই গৈছে। এতিয়া মই ফ্লেমটো হাই কৰি পেলাই অলপ শুকুৱাই ল'ম। আৰু দেখিছে ন পূৰা সিজি গ'লগৈ। আৰু একেবাৰে সহজভাৱে মই বনাইছোঁ। আৰু ইয়াত মই চেনি দিছোঁ, চেনি মই 1/4 কাপ দিছোঁ, কাৰণ এইটো আপোনালোকে যিমান মিঠা খায় সিমানখিনি ব্যৱহাৰ কৰিব পাৰে। মই 1/4 কাপেই দিছোঁ, অলপ চেনি দিছোঁ, কাৰণ যিহেতু মই মিল্ক পাউডাৰ ব্যৱহাৰ কৰিম। আৰু যদি আপোনালোকে ভাবে মিল্ক পাউডাৰ নাই, তেতিয়াহ'লে আপোনালোকে মিল্ক মেইডো দিব পাৰে। ইয়াত মই ইলাচি 4-5টামান খুন্দি পেলাই পাউডাৰখিনি দিছোঁ, আৰু ড্ৰাই ফ্ৰুটছখিনিও দি দিছোঁ, আৰু চেনিখিনিতো দিয়াই আছে। কিন্তু এটা কথা, গাজৰ সিজাৰ আগত কিন্তু কেতিয়াও চেনি নিদিব। গাজৰখিনি পূৰা সিজাৰ পিছতহে চেনিখিনি দিব, আৰু গাখীৰখিনি পূৰা শুকুৱাৰ পিছতহে চেনিখিনি দিব। আৰু এতিয়া মই মিল্ক পাউডাৰ দিছোঁ। মিল্ক পাউডাৰ দিলে ইমান টেষ্টি হয় খাবলৈ। আৰু যদি মিল্ক পাউডাৰ নিদিয়ে তেতিয়াহ'লে চেনি নিদিব, অকল মিল্ক মেইড দিয়ে বনাব পাৰিব। আৰু এতিয়া এইখিনি মই মিল্ক পাউডাৰ দি পেলাই, আৰু গেছৰ ফ্লেম কিন্তু ল' আছে, মিল্ক পাউডাৰ দি পেলাই মই এইখিনি খুব ভালকৈ মই মিলাই লৈছোঁ। এয়া চাওক খুব ভালকৈ মই মিক্স কৰি লৈছোঁ। আৰু এতিয়া চাওক অলপো পানী এৰা নাই, আৰু পানীও হেৰি হৈ গ'ল, শুকাই গ'ল। আৰু অকল দুচামুচত ঘিউতে চাওকচোন কিমান ধুনীয়া হালোৱা ৰেডি হৈছে, আৰু খাবলৈ যে কিমান টেষ্টি হ'ব। আৰু এয়া চাওক এইখিনি এতিয়া মই বাঢ়িছোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, ইমান সহজভাৱে বনোৱা গাজৰৰ হালোৱা। এইটো ফ্ৰিজত থৈ পেলাই পিছত খাব পাৰিব।